আজি আপোনালোকক দেখাম মেঘালয়ৰ আটক ধুনীয়া জাগা। ভিডিঅ'খন আৰম্ভ কৰিছোঁ গাড়ীৰ পৰা। আপোনালোকে জানে যে আমি সদায় মেঘালয়ত থাকোঁ, মেঘালয়ৰ বিভিন্ন জাগা দেখে ভাল পাওঁ। তো এইবেলি আজিও ওলাই আহিলোঁ আপোনালোকক দেখাবৰ কাৰণে। তো আপোনালোকে চাই থাকিব ভিডিঅ'খন, বহুত ইণ্টাৰেষ্টিং ভিডিঅ'। মানুহজনে গাড়ী চলাই আছে, আমি মানে সন্মুখত বহি আছোঁ, চিটত বহি আছোঁ। আমি ক'ত গৈ আছোঁ, কি কৰিম, তো আজি এইটো জেট দেখাম, আপোনালোকে চাই থাকক। সেউজীয়া দৃশ্য আপোনালোকে উপভোগ কৰিব পাৰিব আপেল আছাম ব্লকত। হে গাইজ, ৱেলকাম বেক টু মাই আপেল আছাম ব্লক। তো আজিৰ ব্লকত আপোনালোকক আমি জনাইছোঁ যে ধুনীয়া ধুনীয়া জেগা দেখাম। তো আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই থাকিব। তো আমি ক'ত গৈ আছোঁ আমি জনাম, আপোনালোকে দেখিব পাৰিব। আজি উলিয়ম নগৰ, মেঘালয়ৰ বহুত জেগাতে আপোনাক দেখাওঁ, এইবেলি আজিও দেখাম। দেখাৰ কাৰণে ওলাই আহিলোঁ। মই গৈ আছোঁ উলিয়ম নগৰ। তো উলিয়ম নগৰ কি আছে এইটো জেট দেখাম, আপোনালোকে চাই থাকক। তো যাওঁতে কিছুমান কথা পাতিম। মেঘালয়ৰ গৈ আছোঁ, তো দেখাম বহুত ধুনীয়া জেগা। এই যে আপোনালোকে ৰাস্তাখন যে দেখিছে, বহুত ওখ আপ ডাউন জেগাৰে, মানে যদিও আপোনালোকে জানে প্লেন এৰিয়া নহয়, মেঘালয় হিলছ এৰিয়া হয়। চ' হিলছ এৰিয়াৰ মাজে মাজে আমরা গৈ আছোঁ, একা বেকা টাৰ্ণিঙৰ মাজে মাজে। আৰু প্ৰকৃতিৰ যে ইমান দৃশ্য আছে যে আমি ক'ৰবাত দেখা পাওঁ, মানে পাহাৰ যদিও আছে, গছ গছনি নাই। মেঘালয় যে এখন ৰাজ্য আছে, এই মেঘালয় ৰাজ্যৰ মধ্যে এনেকুৱা প্ৰকৃতিৰ দৃশ্য আছে আৰু গছ গছনিবিলাক বহুত বেছি হয়। আপোনালোকে হয়তো কোনোবাই জানে, কোনোবাই নাজানে। যোনে হয়তো নাজানে সেইসকল মানুহক আমি জনাব খুজিছোঁ, এই ৰাজ্যতে এনেকুৱা মানে গছ গছনিয়ে ভৰা। আৰু এটা বস্তু চাওক, এই যে তামোল, এই গুয়ৰ গছবিলাক চাওক কিমান ধুনীয়া দেখা গৈ আছে।